নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসম চৰকাৰে আমাৰ অসমত ৰিসেন্টলি 3,25,234 গৰাকীক চৰকাৰী ঘৰ প্ৰদান কৰে। ৰিসেন্টলি নহয়, যোৱাকালি 3,25,000টা ঘৰ বিতৰণ কৰে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে বাৰু চৰকাৰী ঘৰ পালে নে নাই পোৱা কমেন্ট সেকশনত জনাব। প্ৰথমটো কিস্তি হিচাপত চৰকাৰী ঘৰৰ ধন 37,415 টকা বেংকৰ একাউণ্টত সোমাইছে 9 ডিসেম্বৰ তাৰিখৰ দিনাখন। আৰু যিসকলে এই ধনসমূহ লাভ কৰিছে তেওঁলোকে এতিয়া সুন্দৰকৈ সেই পইচা উলিয়াই ঘৰ বনোৱা ষ্টাৰ্ট কৰি দিব। তো আপুনি বাৰু চৰকাৰী ঘৰ পাইছে নে নাই পোৱা কমেন্ট সেকশনত জনাব। আপোনালোকে যদি চৰকাৰী ঘৰ এটা পোৱা নাই তেনে চিন্তা কৰিব নালাগে, মই আজি আপোনালোকক সহজ পদ্ধতিটোৰ বিষয়ে জনাম কেনেকৈ আপোনালোকে এটা চৰকাৰী ঘৰ লাভ কৰিব পাৰে। আপোনালোকক যদি জিঅ' টেগ কৰি থৈ গৈছে তেনেহলে সেই জিঅ' টেগৰ একো কাম নাই, সকলো জিঅ' টেগ এতিয়া বাতিল কৰা হৈছে। আমাৰ অসমত লাখ লাখ মানুহে জিঅ' টেগ কৰিছে। জিঅ' টেগ কৰাৰ লিষ্ট ইতিমধ্যে অসমৰ যিসকল সেই জীৱিকা সখী আছে ন, তো তেওঁলোকে ৰঞ্জিত দাসৰ ওচৰত সাবমিট কৰিছিলে। কিন্তু ৰঞ্জিত দাসে কৈছে যে জীৱিকা সখীসকলে খেলিমেলি কৰিছে। কিছুমানৰ লেট্ৰিনৰ ফটো ক্লিক কৰি পিনি মানে আপলোড কৰিছে জিঅ' টেগত, কিছুমানৰ আকৌ আপোনাৰ ভৰাল ক্লিক কৰি আপলোড কৰিছে। গতিকে বহুত খেলিমেলি কৰিছে, যাৰ কাৰণে গোটেই লিষ্টখনকে বাপেকে কেনচেল কৰিছে ৰঞ্জিত দাসে। তো ৰঞ্জিত দাসে কৈছে যে আপোনালোকে বৰ বিশেষ একো কৰিব নালাগে, আপোনালোকে সহজ পদ্ধতিত এতিয়া চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। যোৱাকালি কলোৱে 3,25,000 লোকক চৰকাৰী ঘৰ দিছে, আপোনালোককো দিব, আপোনালোককনো কিয় নিদিব। আৰু ইতিমধ্যে প্ৰায় সংখ্যক লোকক চৰকাৰী ঘৰ বিতৰণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো কেনেকৈ চৰকাৰী ঘৰ এটা লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে, ইনফৰ্মেটিভ যেন লাগে তেনেহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনে ধৰণৰ দৈনিক খবৰবিলাক যাতে আপোনালোকে এই চেনেলটোত চাই থাকিব পাৰে। যিসকলে চৰকাৰী ঘৰৰ পইচা লাভ কৰিছে তেওঁলোকে পুৰা বিন্দাছ এতিয়া পইচা উলিয়াই ঘৰ বনোৱা আৰম্ভ কৰি দিছে। আগতে এটা পকী ঘৰ বনোৱা মানুহৰ সপোন আছিলে, আগতে চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে মানুহে ঢেৰ তাঁতবাতি কৰিব লগা হৈছিলে। কিন্তু আজিকালি চৰকাৰী ঘৰ পোৱাটো একদম সহজলভ্য হৈ গৈছে। বিজেপিয়ে বেলেগ কাম কৰক বা নকৰক, কিন্তু এইটো কথা আমি মানিব লাগিব যে চৰকাৰী ঘৰ সকলোকে দিছে আৰু সকলোকে চৰকাৰী ঘৰ দিব, আৰু সহজতে দিছে। আপোনালোকে একো তামঝাম কৰিব লগা হোৱা নাই। যদিহে আপোনালোকৰ ঘৰ কেঁচা আছে তেনেহ'লে আপোনালোকক চৰকাৰী ঘৰ এটা বিতৰণ কৰিছে। এতিয়া বেলেগৰ কথানো কি ক'ম, আমাৰ গাঁওখনৰ কথাই যদি ক'বলৈ যাওঁ, আমাৰ গাঁওখনত কিজান এটাও কেঁচা ঘৰ নাই নেকি, চবৰে পকা ঘৰ। যিসকলৰ নিজে বনোৱাসকলেতো বনাইছে, যিসকলে নিজে বনাব পৰা নাছিলে তেওঁলোকক চৰকাৰী ঘৰ দি দিছে। কিন্তু ৰাস্তা ভাল হোৱা নাই, এইটো মানিব লাগিব। আমাৰ গাঁৱৰ ৰাস্তাটো একেবাৰে বেয়া, কিন্তু ঘৰ হ'লে পূৰা চবৰে পকী। কিয়? চৰকাৰে প্ৰায় সংখ্যক লোককে চৰকাৰী ঘৰ দি দিছে। মুঠতে লৈ ল চৰকাৰী ঘৰ। এতিয়া আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা দিছিলে যে আপোনালোকে জিঅ' টেগ কৰক চৰকাৰী ঘৰ পাবৰ বাবে। তো চবেই জিঅ' টেগ কৰিলে। এই যে জীৱিকা সখীসকলে আহি আপোনাৰ ফটো ক্লিক কৰি জিঅ' টেগ কৰি দিছিলে, আপোনালোককো চাগে কৰিছিলে। এতিয়া কিছুমান জীৱিকা সখীয়ে কি কৰিলে, তেওঁলোকে জানি বুজি কি কৰিলে, কিছুমান মানুহক আকৌ চৰকাৰী ঘৰ দিবৰ কাৰণে, মানে অলৰেডি তেওঁলোকৰ পকা ঘৰ আছেই, আকৌ তেওঁলোকক চৰকাৰী ঘৰ দিবৰ কাৰণে কি কৰিলে, মানুহগৰাকীক সেই লেট্ৰিনৰ আগফালে ৰখাই পিনি ফটো মাৰিলে, মানুহগৰাকীক ভঁৰালৰ আগফালে ৰখাই ফটো মাৰিছে, মানুহগৰাকীক হাঁহৰ গঁৰালৰ আগফালে ৰখাই ফটো মাৰিছে, মানুহগৰাকীক গৰুৰ গোহালিৰ আগফালে ৰখাই ফটো মাৰিছে। এতিয়া ওপৰত এডমিনিষ্ট্ৰেটিভ লেভেলত যিসকল বহি আছে তেওঁলোক ইমানো অকৰা নহয়তো, কোনটো মানুহৰ ঘৰ, কোনটো লেট্ৰিন, কোনটো আপোনাৰ হাঁহৰ ঘৰ, কোনটো গৰুৰ গোহালি, কোনটো কুকুৰাৰ ঘৰ, এই বস্তুবিলাক তেওঁলোকেও জানে। যাৰ কাৰণে নেকি তেওঁলোকে গোটেই লিষ্টখনকে বাপেকে কেনচেল কৰি দিছে, গোটেই লিষ্টখন কাটি দিছে আৰু কৈছে এইখন লিষ্টত আমি চৰকাৰী ঘৰ নিদিওঁ। এই লিষ্টখন সম্পূৰ্ণৰূপে কাটি দিয়া হৈছে। এতিয়া পুনৰবাৰ জিঅ' টেগ হ'ব, পুনৰবাৰ জিঅ' টেগ কৰিব প্ৰত্যেক পঞ্চায়তৰ সভাপতিয়ে।
জিঅ'টেক কৰাৰ পাছত পঞ্চায়তৰ সভাপতিয়ে ছিগনেচাৰ কৰি দিব লাগিব যে মই যিখন লিষ্ট প্ৰেৰণ কৰিছোঁ ইয়াতে যদি এটাও খেলিমেলি হয় সম্পূৰ্ণ দায়িত্ব মোৰ গতিকে কোনো খেলিমেলি হ'ব নোৱাৰিব আৰু তাৰ লগতে আপোনালোকে গাঁও সভাত যাব লাগিব যদি গাঁও সভাত যায় গাঁও সভাত গলেহে চৰকাৰী ঘৰ লাভ কৰিব চৰকাৰী আঁচনি লাভ কৰিব গতিকে চৰকাৰী আঁচনি যদি পাবলৈ মন আছে আপোনালোকে গাঁও সভাত গলেই হ'ল চৰকাৰী ঘৰ যদি পাবলৈ মন আছে গাঁও সভাত গলেই হ'ল এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী মহোদয়ে কৈছে যে চৰকাৰী ঘৰ পাবৰ কাৰণে একো কৰিব নালাগে জাষ্ট গাঁও সভাত যাওক আৰু চৰকাৰী ঘৰ লাভ কৰক তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া সামান্য এটা খবৰ ইমানে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলে ভিডিঅ মাগিছো ধন্যবাদ জয় অসম